আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰপাঠ ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 12 পৰা 19 নম্বৰ পদ। এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গ'ল, কিয়নো বিধান দিয়ালৈকে জগতত পাপ আছিল, কিন্তু য'ত বিধান নাই তাত পাপকো গণনা কৰা নাযায়। তথাপি যিবিলাকে আদমৰ আজ্ঞা লংঘনৰ দৰে পাপ কৰা নাই, আদমৰ পৰা মুচিলৈকে তেওঁবিলাকৰ ওপৰতো মৃত্যুৱে ৰাজত্ব কৰিছিল। সেই আদম আহিব লগা জনাৰ প্ৰতিৰূপ আছিল। কিন্তু অপৰাধ যেনে অনুগ্ৰহৰ বৰ তেনে নহয়, কিয়নো এজনৰ অপৰাধৰ কাৰণে যদি অনেকৰ মৃত্যু হ'ল, তেন্তে কিমান অধিক গুণে ঈশ্বৰৰ অনুগ্ৰহ আৰু অনুগ্ৰহৰ দান এই দুয়ো এজনৰ মানুহৰ অৰ্থাৎ যীশুখ্ৰীষ্টৰ অনুগ্ৰহত অনেকলৈ উপচি পৰিল। আৰু পাপ কৰা এজনৰ দ্বাৰাই যেনে হ'ল, অনুগ্ৰহৰ দান তেনে নহয়, কিয়নো এজনৰ পৰাই দণ্ডলৈ ৰায় দিয়া হ'ল, কিন্তু অনেক অপৰাধৰ পৰাই ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ'ল। কাৰণ সেই এজনৰ অপৰাধত যদি সেই এজনৰ দ্বাৰাই মৃত্যুৱে ৰাজত্ব পালে, তেন্তে যিবিলাকে অনুগ্ৰহ আৰু ধাৰ্মিকতা দানৰ উপচয় পায়, তেওঁবিলাকে আৰু অধিক গুণে এজনৰ অৰ্থাৎ যীশুখ্ৰীষ্টৰ দ্বাৰাই জীৱনত ৰাজত্ব পাব। এতেকে যেনেকৈ এটা অপৰাধৰ দ্বাৰাই সকলো মানুহলৈকে দণ্ডলৈ ৰায় দিয়া হ'ল, তেনেকৈ ধাৰ্মিকতাৰ এটা কাৰ্যৰ দ্বাৰাই সকলো মানুহলৈকে জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ'ল। কিয়নো এজন মানুহৰ আজ্ঞা লংঘনৰ দ্বাৰাই যেনেকৈ অনেকক পাপী কৰা হ'ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰা হ'ব। সেয়া আছিল ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 12 পৰা 19 নম্বৰ পদ। প্ৰথম মানৱ আদমে ঈশ্বৰৰ আজ্ঞা লংঘন কৰি পাপ কৰিলে, আৰু সেইবাবেই সকলো মানুহ জন্মসূত্ৰে পাপী। আদমৰ বংশ হোৱা হেতুকে এই কথা বাইবেলে ঘোষণা কৰা কথা। এই কথাটো বহুতো মানুহে মানি ল'ব নোখোজে আৰু আপত্তি দৰ্শায়। মানুহে এনেদৰে আপত্তি কৰিব নোৱাৰাৰ ব্যৱস্থা ঈশ্বৰে কৰিলে। বাইবেলত লিখিছে যে যেনেকৈ প্ৰথম মানুহ আদমৰ আজ্ঞা লংঘনৰ যোগেদি গোটেই মানৱ জাতিক ঈশ্বৰে পাপী বুলি ঘোষণা কৰিলে, তেনেকৈ মাত্ৰ এজন মানুহ অৰ্থাৎ যীশুখ্ৰীষ্টৰ আজ্ঞা পালনৰ যোগেদি সকলো মানুহক ধাৰ্মিক বুলি ঘোষণা কৰাৰ ব্যৱস্থাও তেওঁ কৰিলে, যাতে কোনো মানুহে আৰু আপত্তি কৰাৰ থল নাপায়। সেইবাবেই যীশুখ্ৰীষ্ট মানুহ হ'ব লগা হ'ল, দ্বিতীয় আদম হিচাপে। আদমে কৰি থৈ যোৱা ভুলৰ শুধৰণি কৰি মানুহক উদ্ধাৰ কৰিবলৈ। আদমে পাপ কৰিছিল, গতিকে আমি আদমত পাপী। কিন্তু যীশুখ্ৰীষ্টত আমি ধাৰ্মিক হওঁ, কাৰণ তেওঁ সকলো বিধি বিধান পালন কৰি ধাৰ্মিকতা সিদ্ধ কৰিলে। তেওঁ সকলো মানুহৰ প্ৰতিনিধি হিচাপে ঈশ্বৰৰ সকলো আজ্ঞা পালন কৰিলেহি, গতিকে তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে আমিও সকলো বিধি বিধান পালন কৰা হয়, যিহেতু আমাৰ হৈ তেওঁ সেইবোৰ পালন কৰি থলে। তেওঁত বিশ্বাস কৰিলে মানুহে তেওঁৰ সেই আজ্ঞা পালনৰ যোগেদিয়েই ঈশ্বৰৰ দৃষ্টিত সম্পূৰ্ণ ধাৰ্মিক বুলি পৰিগণিত হ'ব পাৰে। এই ব্যৱস্থা ঈশ্বৰেই কৰি দিয়া ব্যৱস্থা। এতিয়া আৰু কোনো মানুহৰে আপত্তি কৰাৰ কোনো স্থল নাই। আদমৰ যোগেদি মানুহ পাপী হ'ল ঠিকেই, কিন্তু এতিয়া যীশুখ্ৰীষ্টৰ যোগেদি মানুহে সেই পাপৰ শাস্তিৰ পৰা ৰেহাই পাই সম্পূৰ্ণ ধাৰ্মিক বুলি গণিত হ'ব পাৰে। এই কথা বিশ্বাস কৰি যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি মানুহে সেই সুবিধা বিনামূল্যে গ্ৰহণ কৰিব পাৰে। যীশুখ্ৰীষ্ট মানুহ নোহোৱা হলে মানুহৰ প্ৰতিনিধি হিচাপে সকলো বিধি বিধান পালন কৰাটো সম্ভৱ নহলহেঁতেন, কাৰণ মানুহৰ প্ৰতিনিধি মানুহেই হ'ব লাগিব। সেয়েহে আমাৰ প্ৰতিনিধি হিচাপে আমাৰ হৈ সকলো ধাৰ্মিকতা সিদ্ধ কৰিবলৈ প্ৰভু যীশুৱে মানুহ ৰূপে জন্ম ললে, আৰু তেওঁক আমাৰ পৰিত্ৰাতা বুলি গ্ৰহণ কৰি আমি ঈশ্বৰৰ দৃষ্টিত সম্পূৰ্ণ ধাৰ্মিক বুলি গণিত হ'ব পৰা তেওঁ আমাক কৰিলে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমি কোনো ধাৰ্মিক নহয়, কিন্তু প্ৰভু যীশুৱে আমাৰ হৈ সকলো ধাৰ্মিকতা সিদ্ধ কৰাৰ বাবে তেওঁৰ যোগেৰে আমি তোমাৰ দৃষ্টিত ধাৰ্মিক হ'ব পাৰো। তুমি এনেদৰে আমালৈ পৰিত্ৰাণ উপলব্ধ কৰাৰ বাবে তোমাক অশেষ ধন্যবাদ। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।